আজিৰ পৰা তহঁতি সাৱধান তহঁতি জেলৰ পৰা জামিন লৈ যদি ভাবিছ হাৰি যাব নোৱাৰিবি আমাৰ অসমীয়া ৰাইজৰ আদালতত এতিয়াও তহঁতৰ বিচাৰ হোৱা নাই তহঁতি যেতিয়াই জামিন লৈ ওলাবি তেতিয়াই তহঁতৰ পিঠি বহল কৰি দিয়া হ'ব তহঁতৰ পিঠি তেতিয়াই কিন্তু বহল কৰি দিয়া হ'ব আৰু দুটা মাৰোৱাৰী আছে এটা বাৰ্গী আৰু এটা অংকুশ কেদিয়া এই দুটাই কি আমাৰ অসমীয়া ল'ৰাক জেলত ভৰাই আজি কৈ দিব বিচাৰিছো যে শিৱসাগৰত এই ধৰণৰ অনা অসমীয়াক দাদাগিৰি আজিৰ পৰা নচলিব আমি কালি শুনিবলৈ পাইছো শিৱসাগৰত বোলে মাৰোৱাৰীয়ে মাৰোৱাৰী প্ৰিমিয়াৰ লীগ পাতে ভোজপুৰীয়ে বোলে ভোজপুৰী প্ৰিমিয়াৰ লীগ পাতে আজিৰ পৰা আমি এটা কথা কৈ দিব বিচাৰিছো শিৱসাগৰত মাৰোৱাৰী প্ৰিমিয়াৰ লীগ ভোজপুৰী প্ৰিমিয়াৰ লীগ এইবিলাক নহ'ব শিৱসাগৰত যেতিয়া আছে শিৱসাগৰ প্ৰিমিয়াৰ লীগ হ'ব লাগিব আৰু জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে প্ৰতিজন শিৱসাগৰবাসীয়ে এই খেলত অংশগ্ৰহণ কৰিব আমি ইতিমধ্যে কৈছো যে শিৱসাগৰত থাকিলে কোনো অনা অসমীয়াই সংগঠন কৰিব নোৱাৰিব শিৱসাগৰত থাকিলে শিৱসাগৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলে জাতীয় জনগোষ্ঠীয় দল সংগঠনবিলাকৰ লগত একত্ৰিত হৈ অসমৰ কাৰণে মাত মাতিব লাগিব ইয়াত ভোজপুৰী ছাত্ৰ সন্থা মাৰোৱাৰী যুৱ মঞ্চ আৰু বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন এইবিলাকক কিন্তু ইয়াত সংগঠন কৰিব নোৱাৰিব আৰু কলা দেখিলে আমাৰ ল'ৰাই কিন্তু পিটিব সঁচা কথা ইয়াত নিদো তহঁতি ইয়াত সংগঠন কৰিবি আমাৰ তহঁতি অসমীয়া বাই ভনীক মাৰিবি এই ধৰণৰ দম্ভালি গুণ্ডামি কৰিবলৈ তহঁতক আমি ইয়াত সংগঠন কৰিবলৈ নিদো একদম স্পষ্টকৈ কৈ দিছো আজি কিন্তু আৰু ক'ব বিচাৰিছো আপোনালোকে আজি দেখিছে আজি বলবম হৈছে বিভিন্ন ঠাইৰ পৰা বলবম আহিছে কি কৰিছে তেওঁলোকে ডিজে লগাই লৈছে ডিঙি ঘূৰিলৈকে মদ খাইছে আৰু কি গাইছে মুন্দি বদনাম হুই শিৱই কি মুন্দি বদনাম হুই গাইছিলে নেকি মুন্নি বদনাম হুই গাইছে গাই মেলি ভোজপুৰী গান গাই ইয়াত নাচিছে এইবাৰৰ পৰা এই যোনে নাচিবলৈ আহিব কঁকাল ভাঙি দিব ইয়াৰ কোনোবাই ভগৱানক শ্ৰদ্ধা কৰক ভক্তি কৰক আমাক ক'বলগীয়া একো নাই আমি অন্তৰৰ পৰাই তেওঁলোকক স্বাগতম জনাইছো কিন্তু ডিঙিলৈকে মদ খাই মুন্নি বদনাম হুই যদি কোনোবাই গাবলৈ আহে আমি গাবলৈ নিদো হয়নে নহয় স্পষ্ট কথা এই মাতৃভূমি ধনানী অনন্তকাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিবলগীয়া আধিপত্য থাকিব লাগিব হয়নে অসমৰ ভাষা কলা কৃষি সংস্কৃতিয়ে চিৰদিন চিৰকালৰ কাৰণে উচ্চ স্থানত জিলিকি থাকিব লাগিব হয়নে অসমৰ সম্পদ অধিকাৰ ভূমি অধিকাৰ অসমীয়া মানুহত থাকিব লাগিব হয়নে আৰু এটা কথা কৈ দিছো আমি 30টা সংগঠনে এটা সিদ্ধান্ত লৈছো শিৱসাগৰত যিমানখিনি ব্যৱসায়িক প্ৰতিষ্ঠান আছে তেওঁলোকৰ নাম ফলকসমূহ অসমীয়া ভাষাত ডাঙৰকৈ লিখিব লাগিব 24 ঘণ্টা সময় দিছো যদি 24 ঘণ্টাৰ ভিতৰত যদি তেওঁলোকে ঠিক নকৰে আমাৰ ল'ৰাই কোলা ৰং আনি দিব কৈ লাভ নাই কিন্তু দেই এটা সঁচাকৈ কৈছো গতিকে আজি আমি আমাৰ কাৰ্যসূচী দিশে আগবাঢ়িব বিচাৰিছো গতিকে সকলোৱে একেলগে কওক জয় আই অসম অনা অসমীয়া গুণ্ডামি কোনো কাণ্ড সহ্য কৰা নহ'ব ইয়াৰ পিছতে আমাৰ মাজত থকা সদৌতায়ন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি শ্ৰদ্ধাৰ বসন্ত গগৈদেৱ আছে মই তেওঁক চমুকৈ দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছো এই প্ৰতিবাদ ঐক্যবদ্ধ খিলঞ্জীয়াৰ প্ৰতিবাদ এই প্ৰতিবাদ মাৰোৱাৰী গুণ্ডাৰ বিৰুদ্ধে বিহাৰী গুণ্ডাৰ বিৰুদ্ধে এই প্ৰতিবাদ বেংগলী গুণ্ডাৰ বিৰুদ্ধে শিৱসাগৰৰ ৰাজপথত আৰু অনন্তকাললৈ কোনো খিলঞ্জীয়া মানুহে মাৰ নাখায় আৰু এটা কথা এইবাৰ আমি স্পষ্ট ৰূপত কৈ দিছোঁ যদি আমাক পুনৰবাৰ ইয়াত কোনোবাই মাৰে আমাৰ খিলঞ্জীয়া মানুহক এইবাৰ উল্টাই পিটা হ'ব নো FIR নো কেছ ডাইৰেক্ট একশ্যন একদম চিধা কথা আৰু আমাৰ মানুহক আমাৰ ছোৱালীক কোনোবাই ইয়াত অৰ্ধ উলংঘ কৰিব আৰু আমি ঘৰত সোমাই বহি থাকিম নহ'ব এইটো কাম আমি আছোঁ শিৱসাগৰ খিলঞ্জীয়া মানুহ প্ৰত্যেক মানুহ দল সংগঠন সকলো ঐক্যবদ্ধ হৈ ওলাই আহিছে আৰু এইটো জাতিৰ বাবে শুভ লক্ষণ আৰু আমি জীয়া জাতি হয় মৰে অসম জীয়ে কোন জীয়ে অসম মৰে কোন কিন্তু
তলপৰি আৰু জীয়াই থকা নহ'ব হ'ব পাৰোঁ দুখীয়া আমি তহঁতৰ গোলাম নহয় আঁঠুকাৰী অধিকাৰ খোজা আমাৰ নিয়ম নহয় আৰু নিয়ম নহয় এইবাৰ চিধা পিটন দিয়া হ'ব যদি আৰু আমাৰ গাত হাত তুলিবলৈ হয় একদম স্পষ্ট কথা ধন্যবাদ জয় আই অসম যোৱা 13 তাৰিখে শিৱসাগৰ নগৰৰ মাজমজিয়াত এগৰাকী খিলঞ্জীয়া জীয়াৰীক বহিৰাগত বনিয়াই তেখেতৰ বস্ত্ৰ ফালিছে গাত হাত দিছে তাক লৈ শিৱসাগৰবাসী ৰাইজ ক্ষুণ্ণ হৈছে আৰু তাৰ প্ৰতিবাদত আজি এটা সমদল উলিওৱা হ'ব আমাৰ প্ৰতিবাদটো এইটোৱেই যে বহিৰাগত বনিয়াই আমাৰ জীয়াৰী বোৱাৰী গাত হাত দি পেলানি খিলঞ্জীয়া মানুহৰ অস্তিত্ব যে শিৱসাগৰত বিপন্ন হৈছে অসমত যে বিপন্ন হৈছে তাৰ এটা উদাহৰণ তেখেতলোকে দাঙি ধৰিছে আৰু তাৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে এই প্ৰতিবাদ খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ প্ৰতিবাদ এই প্ৰতিবাদ বহিৰাগত আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদ এই প্ৰতিবাদ মাটি ভেটি সংৰক্ষণৰ কাৰণে প্ৰতিবাদ অসমীয়া জীয়াই থকাৰ কাৰণে প্ৰতিবাদ গতিকে এই প্ৰতিবাদত অসমৰ সকলো প্ৰান্তৰ ৰাইজক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমাৰ লগত একত্ৰিতভাৱে আন্দোলন কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আমাৰ কথা হৈছে এই মাতৃভূমিত অনাদি অনন্তকাললৈ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব আধিপত্য থাকিব লাগিব অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিয়ে চিৰদিন চিৰকাল উচ্চ স্থানত জিলিকি থাকিব লাগিব অসমৰ সম্পদ অধিকাৰ ভূমি অধিকাৰ অসমীয়া মানুহৰ হাতত থাকিব লাগিব অসমৰ শাসনৰ বাগজৰীডাল অসমীয়া মানুহৰ হাতত থাকিব লাগিব অসমলৈ আহি কোনোবাই ইয়াত মাটি পানী বায়ু সেৱন কৰি ইয়াত ব্যৱসায় কৰি আৰু অসমীয়া জাতিটোক অপমান কৰিব অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিক অপমান কৰিব আৰু অসমৰ মহিলাক ৰাজপথত চুচৰাই টানি নি প্ৰহাৰ কৰিব আৰু আমি মনে মনে থাকিম এনে ঘটনা হ'ব নোৱাৰে সেইবাবে আজি আমি শিৱসাগৰ শ খিলঞ্জীয়া যুৱক যুৱতী খিলঞ্জীয়া ৰাইজ ওলাই আহিছোঁ আৰু এটা কথা আমি ইয়াৰ পৰা স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ অসমত থাকিলে অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতিক সন্মান কৰিব লাগিব শ্ৰদ্ধা জনাব লাগিব যদি অসমত থাকি যদি অসমৰ যুৱক যুৱতীৰ ওপৰত যদি শাৰীৰিকভাৱে আক্ৰমণ কৰিবলৈ হয় মানসিকভাৱে যদি অত্যাচাৰ চলাবলৈ হয় তেনেধৰণৰ অসমীয়া বহিৰাগত বনিয়াক ইতিমধ্যে আমি অসমৰ পৰা খেদি পঠিওৱা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অসমত থাকিলে শিৱসাগৰত থাকিলে যদি ব্যৱসায় বাণিজ্য কৰিছে তাত আমাক ক'বলগীয়া একো নাই কিন্তু অসমীয়া ভাষাক সন্মান কৰিব লাগিব অসমৰ কলা কৃষ্টি সংস্কৃতিক সন্মান কৰিব লাগিব যদি কেনেবাকৈ অনাগত দিনত আহিবলগীয়া দিনত যদি কেনেবাকৈ আমাৰ অসমৰ যুৱক যুৱতীৰ ওপৰত হাত তুলিবলৈ হয় সঁচা কথা কৈছোঁ তেনে অনা অসমীয়া বহিৰাগত হাত কিন্তু আমি ভাঙি দিম প্ৰয়োজন হ'লে তালি টোপোলা বান্ধি কিন্তু শিৱসাগৰ পৰা অসমৰ পৰা যাবগৈ লাগিব আৰু ইতিমধ্যে আমি যোৱা 16 তাৰিখে যিখন সভা হৈ গৈছে সভাখন আমি কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আপোনালোকে গম পায় আমাৰ শিৱসাগৰত বিশেষকৈ অসমত যিবিলাক বহিৰাগত বনিয়াই সংগঠন খুলিছিলে আপোনাৰ বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন ভোজপুৰী ছাত্ৰ সন্থা মাৰোৱাৰী মঞ্চ আজিৰ তাৰিখৰ পৰা অসমত কোনো বহিৰাগত বনিয়াই সংগঠন খুলিব নোৱাৰিব কোনো বহিৰাগত বনিয়াই সংগঠন খুলিব নোৱাৰিব বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন ভোজপুৰী ছাত্ৰ সন্থা মাৰোৱাৰী যুৱ মঞ্চ আজিৰ তাৰিখৰ পৰা শিৱসাগৰত অসমত নিষিদ্ধ আমি নিষিদ্ধ বুলি ইতিমধ্যে কৈ গৈছোঁ অসমত থাকিলে যদি অসমৰ ভাষা কলা কৃষ্টি সংস্কৃতি যদি উত্তৰণ হোৱাটো বিচাৰিছে অসমৰ খিলঞ্জীয়া থলুৱা জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ লগত লগ হৈ তেওঁলোকে সমাজখন আগুৱাই লৈ যোৱাৰ চেষ্টা বেলেগকৈ আমি ইয়াত কাকো আৰু এটা আমি কথা ক'ব বিচাৰিছোঁ আমি গম পাইছোঁ যে শিৱসাগৰত আমি গম পাইছোঁ কোনোবা মাৰোৱাৰী সন্থাই অসমীয়াক খেলিবলৈ নিদিয়ে ভোজপুৰী প্ৰিমিয়াৰ লীগ পাতে আমাৰ অসমীয়াক খেলিবলৈ নিদিয়ে আজিৰ তাৰিখৰ পৰা শিৱসাগৰত মাৰোৱাৰী প্ৰিমিয়াৰ লীগ ভোজপুৰী প্ৰিমিয়াৰ লীগ এইবিলাক নহ'ব শিৱসাগৰত হ'ব শিৱসাগৰ প্ৰিমিয়াৰ লীগ তাত সকলো শিৱসাগৰত বসবাস কৰা অসমত বসবাস কৰা সকলো জাতি বৰ্ণ ধৰ্ম ভাষা নিৰ্বিশেষে সকলো লোকে তাত খেলিবলৈ সুবিধা পাব আৰু এটা কথা কৈছোঁ আজি শিৱসাগৰলৈ বলবম আহিছে আমি ভাল পাইছোঁ ভগৱানক তেওঁলোকে সন্মান কৰিছে ভগৱানক শ্ৰদ্ধা জনাইছে ভক্তি কৰিছে আমি ভাল পাইছোঁ আমি স্বাগতম জনাইছোঁ কিন্তু বলবমৰ নামত ডিঙিৰ গুৰিলৈকে মদ খাই ডিজে লগাই মুন্নি বদনাম হৈ এইবিলাক ভোজপুৰী গান লগাই উদ্ভণ্ডালি কৰিব নোৱাৰিব গতিকে আজি আমি ইতিমধ্যেই শিৱসাগৰ জিলাৰ 30টা জাতীয় জনগোষ্ঠীয় দল সংগঠন শিৱসাগৰবাসী ৰাইজ ঐক্যবদ্ধ হৈছোঁ আৰু এই যি যাত্ৰা এই যাত্ৰা আমি অনাদি অনন্তকাললৈ জীয়াই থাকিব বুলি আমি আপোনালোকৰ কথা দিলোঁ
আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক, আঁতৰাই দিয়ক, ভয় দেখুৱাব আমাক আপোনালোকে। গণতান্ত্ৰিক প্ৰতিবাদ হৈছে, গণতান্ত্ৰিক প্ৰতিবাদত আপোনালোকে শ্ৰদ্ধা জনাওক, শ্ৰদ্ধা জনাব লাগিব। আপোনালোকে বুধেশ্বৰ গগৈক যে হত্যা কৰিলে, সেই হত্যাকাৰীজনক আজিলৈকে আপোনালোকে ধৰিব নোৱাৰিলে, আৰু ইয়াত এটা বেৰিকেড লগাই বীৰত্ব দেখুৱাব আহিছে। কি কথা, কি কথা এইবিলাক? যদি জেললৈ পঠিয়াই মোক পঠিয়াই দিয়ক, কিন্তু খিলঞ্জীয়া মানুহে শিৱসাগৰ ৰাজপথত খোজকাঢ়িবলৈ ওলাই আহিছো, অধিকাৰৰ কাৰণে ওলাই আহিছো। আপোনালোকে যে আপোনালোকৰ চৰকাৰৰ মুৰব্বীবিলাকে খুব টুইট কৰে, এই যে জিমি দাসক যে মাৰিলে তেতিয়া যে আমি টুইটটো নেদেখিলো কেলে? সেই ভিডিঅ'টো আমি টুইটটো নেদেখিলো, টুইট নে টিট কিবা এটা কৰি থাকে আপোনালোকৰ মুৰব্বীজনে, সেইটো আমি নেদেখিলো। এতিয়া কথাবিলাক হৈছে আমি সিদ্ধান্ত ল'লো, আমি মাৰ খাই জীয়াই নাথাকো, আমি মাৰ খাই জীয়াই। আৰু আজি ইয়াত শিৱসাগৰ জনগণে এটা সিদ্ধান্ত লওক, কি হয় শিৱসাগৰ পৌৰসভাই আমি 30 জাতীয় জনগোষ্ঠীয় সংগঠনে পৌৰসভাক স্মাৰক দিম, 7 দিনৰ ভিতৰত মাৰোৱাৰীৰ প্ৰতি নাম সলনি কৰক, আমাৰ শ্বহীদৰ নামত দিব লাগিব। যদি এলাহাবাদৰ নাম প্ৰয়াগৰাজ হ'ব পাৰে, মাৰোৱাৰীৰ প্ৰতি নামো আমাৰ শ্বহীদৰ নামত হ'ব পাৰিব, হয় নে নহয়? আজিৰ পৰা এখন সংগ্ৰাম, এই সংগ্ৰামখন আঁঠু কাঢ়ি কাণত ধৰি জীয়াই থকাৰ সংগ্ৰাম নহয়। সেইকাৰণে আমি কওঁ, হ'ব পাৰো আমি দুখীয়া, আমি তহঁতৰ গোলাম নহয়। আঁঠু কাঢ়ি অধিকাৰ খোজা আমাৰ নিয়ম নহয়, নিয়ম নহয়, আৰু নিয়ম নহয়। শৌৰ্য বীৰ্যৰে মহীয়ান জাতি, তৰিলে দেশ, মৰিলে স্বৰ্গ। আকৌ কৈ দিছো অসম পুলিচক, তৰিলে দেশ, মৰিলে স্বৰ্গ। এইবিলাক আৰু নহব। বহুত হল গুণ্ডামি, বহুত গুণ্ডামি হল। 17 চনৰ পৰা মাৰ খাই আহিছো, 17 চনৰ পৰা আমাৰ মানুহ মাৰি আহিছে, আৰু 17 চনৰ পৰা এইবাৰ আমি নোলোৱাহেঁতেন আজিও এইকেইটা জেলত নাযায়। আমি ৰাজপথত নোহোৱাহেঁতেন শিৱসাগৰ থানাত OC টেবুলত বহি লাল চাহ চিংৰা খাই জামিন দি দিলেহেঁতেন, হয় নে নহয়? ফেচবুক লাইভ কৰি জাতীয় সংগঠনৰ ল'ৰা এটাক মাৰিলে, মৰাৰ পিছত প্ৰতিবাদ হ'ল, প্ৰতিবাদ হোৱাৰ পিছত সেই মাৰোৱাৰী মানুহজনক শিৱসাগৰ তেতিয়া OC কোন আছিলে মই পাহৰিলো, OCয়ে লাল চাহ আৰু চিংৰা খাই জামিন দি দিলে। সিহঁতৰ কাৰণে জামিনটো বৰ সৰু বস্তু, লাল চাহ আৰু চিংৰা, আৰু আমাৰ কাৰণে 3 মাহ জেল। সিহঁতৰ কাৰণে জামিনটো লাল চাহ চিংৰা, আমাৰ কাৰণে জামিনটো 3 মাহ জেল নহব। আপোনালোকৰ আইনখন ক'ত যায়গে? মাৰোৱাৰীকেইটা দেখিলে ক'ত যায় আইনখন আপোনালোকৰ? আমাৰ চব আমি স্বাভিমানেৰে জেলত থাকো, কিন্তু মই আজি আপোনালোকক কৈ দিছো, আজি প্ৰশাসনক কৈ দিছো, স্বাভিমানে আমি জেলত থাকো, কিন্তু থাৰ্ড ক্লাছ মাৰোৱাৰী এটা ভৰিত নধৰো। না তাৰ পৰা পইচা খাওঁ, না তাৰ লগত কিবা ব্যৱসায়িক সম্পৰ্ক আছে, একো নাই। স্বাভিমানেৰে জেলত থাকিবলৈ আমি গৰ্ব কৰো। আৰু যদি আপোনালোকে, মই এতিয়াও কৈছো, এই মানুহখিনিক যদি সুৰক্ষা দিবলৈ আপোনালোকে বিচাৰে, সেইটো আপোনালোকে ঐতিহাসিক ভুল কৰিব, সেইটো ভুল নকৰিব। আজি ইয়াত থলগিৰি মানুহ ওলাই আছে, আজি ইয়াত হিন্দু মুছলমান ওলাই অহা নাই, থলগিৰি মানুহ ওলাই আহিছে। আৰু এই থলগিৰি মানুহৰ স্বাভিমানক আপোনালোকে শ্ৰদ্ধা কৰক, শ্ৰদ্ধা কৰিব লাগিব। শিৱসাগৰ পুলিচ প্ৰশাসনে শ্ৰদ্ধা কৰিব লাগিব, কাৰণ আজি ইয়াৰ SP খিলঞ্জীয়া মানুহ, তেখেতৰ লগত কথা বতৰা হৈছে, গণতান্ত্ৰিক আন্দোলন কৰিম বুলি আমি কৈছোঁ, কাৰণ তেওঁ খিলঞ্জীয়া মানুহ। ইয়াৰ OC খিলঞ্জীয়া মানুহ, ইয়াৰ এডিশ্যনেল SP খিলঞ্জীয়া মানুহ। খিলঞ্জীয়া মানুহ কাৰণে আমি আপোনালোকক শ্ৰদ্ধা কৰিছোঁ। আপোনালোকে বেৰিকেডটো আঁতৰাই দিয়ক, আমি খুব শান্তিপূৰ্ণ গণতান্ত্ৰিকভাৱে ইয়াৰ পৰা আগবাঢ়ি যাম। আৰু সকলোৱে মিলি এটা কথা অংগীকাৰবদ্ধ হওক, সকলোৱে হাত মুঠি মাৰি কওক, মাৰ খাই জীয়াই নাথাকো, মাৰ খাই জীয়াই নাথাকো, মাৰ খাই জীয়াই নাথাকো। জয় আই অসম, জয় আই অসম, জয় আই অসম। আছে হেংদাং লোৱা নাই, আছে হেংদাং লোৱা নাই, আছে হেংদাং লোৱা নাই। ধন্যবাদ।